নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হ'ল সংখ্যালঘুৱে প্ৰদ্যুৎ বৰদলৈক বান্ধি দিলে 24 ঘণ্টাৰ সময়সীমা 24 ঘণ্টাৰ ভিতৰত সংখ্যালঘুৰ ওচৰত ক্ষমা বিচাৰিব লাগিব প্ৰদ্যুৎ বৰদলৈয়ে অন্যথা প্ৰতিবাদত কপিব নগাঁও ৰাজপথৰ পৰা হুংকাৰ দিছে সংখ্যালঘুৱে স্পষ্টকৈ কৈছে 24 ঘণ্টাৰ ভিতৰত ক্ষমা বিচাৰক অন্যথা প্ৰতিবাদ হ'ব জংগী আন্দোলন হ'ব প্ৰতিবাদত কপিব নগাঁও আৰু এনেকৈ প্ৰদ্যুৎ বৰদলৈৰ গৃহ সমষ্টিৰ পৰা হুংকাৰ দিছে প্ৰদ্যুৎ বৰদলৈক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিং প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি কমা নাই সংখ্যালঘুৰ ক্ষোভ এতিয়াও সংখ্যালঘুৰ হৃদয়ত জ্বলি আছে প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি জুই সংখ্যালঘুৱে প্ৰদ্যুৎ বৰদলৈক বান্ধি দিলে 24 ঘণ্টাৰ সময়সীমা সংখ্যালঘুৱে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে প্ৰদ্যুৎ বৰদলৈ 24 ঘণ্টাৰ ভিতৰত ক্ষমা বিচাৰিব লাগিব প্ৰদ্যুৎ বৰদলৈয়ে পোনপটীয়াকৈ কৈছে 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজক প্ৰদ্যুৎ বৰদলৈয়ে অন্যথা প্ৰতিবাদত কপিব নগাঁৱৰ পৰা হুংকাৰ দিছে প্ৰতিবাদত কপি উঠিব নগাঁও যদি ক্ষমা নিবিচাৰে সংখ্যালঘুক পুনৰ এবাৰ সকিয়নি দিছে প্ৰদ্যুৎ বৰদলৈৰ গৃহ সমষ্টি নগাঁৱৰ পৰা হুংকাৰ দিছে সংখ্যালঘুৱে স্পষ্টকৈ কৈছে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছো তাৰ ভিতৰত ক্ষমা খুজক কংগ্ৰেছে সংখ্যালঘু নেতাকে চিনি নাপায় তেন্তে কেনেকৈ সংখ্যালঘু ৰাইজক চিনি পাব আৰু এনেকৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু প্ৰতিবাদস্থলীৰ পৰা স্পষ্টকৈ কৈছে 24 ঘণ্টাৰ ভিতৰত ক্ষমা বিচাৰক আৰু নগাঁৱৰ ৰাজপথত নেমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰদ্যুৎ বৰদলৈ গৃহ সমষ্টিৰ পৰাই সংখ্যালঘুৰ হুংকাৰ স্পষ্টকৈ কৈছে 24 ঘণ্টাৰ ভিতৰত ক্ষমা বিচাৰিব লাগিব প্ৰদ্যুৎ বৰদলৈয়ে যদি ক্ষমা নিবিচাৰে তেন্তে পুনৰ উত্তাল প্ৰতিবাদ হ'ব জংগী আন্দোলন হ'ব নগাঁৱৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব আৰু পুনৰ এবাৰ এনেকৈ চাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে আমাৰ দৃষ্টাংশ আছিলে যদি সম্ভৱ হয় দৃষ্টাংশ দেখুৱাৰ চেষ্টা কৰিম সংখ্যালঘুৱে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে 24 ঘণ্টাৰ ভিতৰত ক্ষমা খুজক প্ৰদ্যুৎ বৰদলৈয়ে যদি ক্ষমা নিবিচাৰে তেন্তে আন্দোলন কৰা হ'ব নগাঁৱৰ ৰাজপথত আন্দোলন সাব্যস্ত কৰা হ'ব আৰু এনেকৈ জংগী আন্দোলনৰ ঘোষণা কৰিছে আৰু এনেকৈ বেনাৰ পোষ্টাৰ খানি দেখুওৱা হৈছে বৰ্তমান সময়ত নগাঁৱৰ পৰা ডাঙৰ খবৰ আহি পৰিছে প্ৰতিবাদত কপি উঠিছে নগাঁও আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছু নগাঁও জিলা সমিতিৰ লগতে নগাঁও জিলাৰ ৰাইজে মিলি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰি আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছোঁ আমি এটা কথা স্পষ্টকৈ ক'ব খোজোঁ আজি আমি যি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এই প্ৰতিবাদ কংগ্ৰেছ দলৰ বিৰুদ্ধে নহয় কংগ্ৰেছ দলত থকা কিছুমান শীৰ্ষ পৰ্যায়ৰ নেতা যিসকলে আমাৰ সংখ্যালঘু ভোটেৰে সাংসদ হৈ পেলাই সংখ্যালঘু নেতাক চিনি নাপায় সেইধৰণে কিছুমান নেতাৰ বিৰুদ্ধে আজি আমি এই প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ আজি চাওক কেইদিনমান আগতে আমি সকলোৱে অৱগত আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া আমছুৰ পৰা পদত্যাগ কৰি তেওঁ নিজৰ ব্যক্তিগত সিদ্ধান্তত কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু সেইদিনাই ধুবুৰী ডিব্ৰুগড় আৰু তিনিচুকীয়াক লৈ এক বিতৰ্কমূলক মন্তব্য কৰিছিল যি এক সমগ্ৰ ৰাজ্য যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল উক্ত সময়তে তৎক্ষণাতেই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিছিলে তাৰপিছতো কংগ্ৰেছ দলৰ কিছুমান নেতাই তেখেতৰ মন শান্তি পোৱা নাছিলে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক ক্ষমা কৰি দিয়া নাছিলে তাৰপিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি মন্তব্য কৰিছিল তাৰ লগতে কংগ্ৰেছত এক চিঠি লিখিছিল আৰু আমাৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতে আমাৰ সংখ্যালঘু ভোটেৰে সাংসদ হৈ পেলাই মাৰ্গেৰিটা বহি আছে তেখেতে আমাৰ সংখ্যালঘু ভোটত জয়ী হৈ সাংসদ হৈ এতিয়া আমাৰ সকলোৰে পৰিচিত সংখ্যালঘু নেতা তথা আমাৰ সংখ্যালঘু মুছলমান ৰাইজৰ মৰমৰ নেতা ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক তেওঁ বুলি চিনি নাপায়
আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থান এমচে ৰাজপথত ওলাই আহিছোঁ অনাগত দিনত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ৰাজপথত আমি ৰেজল্ট কৰিম চৰকাৰ কোন আমি চিনাকি কৰাই দিম আমি ৰেজল্ট কৰিম চৰকাৰ ডাঙৰীয়াক চিনাকি কৰাই দিব প্ৰদ্যুৎ বৰদলৈক চিনাকি কৰাই দিবলৈ আমি ৰাজপথত আজি ওলাই আহিছোঁ আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আমি স্পষ্টকৈ কৈ আছোঁ যে আপুনি আজি আমাক এটা কথা স্পষ্ট কৰি দিছে যে আগন্তুক যোৱা আগতে আপোনালোকে কংগ্ৰেছ শাসনকালত আপোনালোকে আমাৰ সংখ্যালঘু ৰাইজক ভূমি পাট্টা দিয়া নাই ভূমিৰ অধিকাৰ দিয়া নাই আজি আমি স্পষ্টকৈ বুজিব পাৰিছোঁ যে আপোনালোকে নিদিয়াৰ কাৰণটো হৈছে আপোনালোকে আমাৰ সংখ্যালঘুৰ ওপৰত কি মনোভাৱ যে আপোনালোকৰ আজি স্পষ্ট সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি স্পষ্ট কৰি দিছে আজি আমাৰ সংখ্যালঘু মুছলমান লাঞ্ছিত বঞ্চিত উচ্ছেদৰ সন্মুখীন হ'বলগীয়া হৈছে একমাত্ৰ তাৰ দায়ী এই কংগ্ৰেছ চৰকাৰ এই সাংসদ প্ৰদ্যুৎ বৰদলৈ আজি আমাৰ চকুখন মুকলি কৰি দিলে আজি চকুখন খোল খাই গ'ল আজি আমি গম পালোঁ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ আজি জৰিয়তে আমি আজি গম পালোঁ যে মুছলমান সংখ্যালঘু মুছলমান ৰাইজক লৈ যে কংগ্ৰেছ চৰকাৰৰ কি এক মনোভাৱ আছে আজি আমি সকলোৱে অৱগত হৈছোঁ আজি এই প্ৰতিবাদস্থলীৰ পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক স্পষ্টকৈ কৈ আছোঁ আপোনাক 24 ঘণ্টাৰ সময়সীমা আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থান এমচুৱে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ আপুনি 24 ঘণ্টাৰ ভিতৰত আপুনি ক্ষমা খুজিব লাগে অসমবাসী ৰাইজৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে অন্যথাই নগাঁও সংখ্যালঘু এলেকাত আপোনাৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হ'ব আৰু যদি আপুনি 24 ঘণ্টাৰ সময়সীমাৰ ভিতৰত যদি আপুনি ক্ষমা নোখোজে ইয়াতকৈ তীব্ৰতৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থান এমচু নগাঁও জিলা সমিতিৰ লগতে নগাঁও জিলাৰ ৰাইজে মিলি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰি আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছোঁ আমি এটা কথা স্পষ্টকৈ ক'ব খোজোঁ আজি আমি যি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ এই প্ৰতিবাদ কংগ্ৰেছ দলৰ বিৰুদ্ধে নহয় কংগ্ৰেছ দলত থকা কিছুমান শীৰ্ষ পৰ্যায়ৰ নেতা যিসকলে আমাৰ সংখ্যালঘু ভোটেৰে সাংসদ হৈ পেলাই সংখ্যালঘু নেতাক চিনি নাপায় সেইধৰণে কিছুমান নেতাৰ বিৰুদ্ধে আজি আমি এই প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ আজি চাওক কেইদিনমান আগতে আমি সকলোৱে অৱগত আমচুৰ প্ৰাক্তন সভাপতি ৰেজল্ট কৰিম চৰকাৰ ডাঙৰীয়া আমচুৰ পৰা পদত্যাগ কৰি তেওঁ নিজৰ ব্যক্তিগত সিদ্ধান্তত কংগ্ৰেছ দলত যোগদান কৰিছিল আৰু সেইদিনাই ধুবুৰী ডিব্ৰুগড় আৰু তিনিচুকীয়াক লৈ এক বিতৰ্কমূলক মন্তব্য কৰিছিল যি এক সমগ্ৰ ৰাজ্যত যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল উক্ত সময়তে তৎক্ষণাতেই ৰেজল্ট কৰিম চৰকাৰ ডাঙৰীয়াই অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিছিলে তাৰপিছতো কংগ্ৰেছ দলৰ কিছুমান নেতাই তেখেতৰ মন শান্তি পোৱা নাছিলে ৰেজল্ট কৰিম চৰকাৰ ডাঙৰীয়াক ক্ষমা কৰি দিয়া নাছিলে তাৰপিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ৰেজল্ট কৰিম চৰকাৰ ডাঙৰীয়াক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি মন্তব্য কৰিছিল তাৰ লগতে কংগ্ৰেছত এক চিঠি লিখিছিল আৰু আমাৰ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতে আমাৰ সংখ্যালঘু ভোটেৰে সাংসদ হৈ পেলাই মাৰ্গেৰিটা বহি আছে তেখেতে আমাৰ সংখ্যালঘু ভোটত জয়ী হৈ সাংসদ হৈ এতিয়া আমাৰ সকলোৰে পৰিচিত সংখ্যালঘু নেতা তথা আমাৰ সংখ্যালঘু মুছলমান ৰাইজৰ মৰমৰ নেতা ৰেজল্ট কৰিম চৰকাৰ ডাঙৰীয়াক তেওঁ বুলি চিনি নাপায় আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থান এমচুৱে ৰাজপথত ওলাই আহিছোঁ অনাগত দিনত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ৰাজপথত আমি ৰেজল্ট কৰিম চৰকাৰ কোন আমি চিনাকি কৰাই দিম আমি ৰেজল্ট কৰিম চৰকাৰ ডাঙৰীয়াক চিনাকি কৰাই দিব প্ৰদ্যুৎ বৰদলৈক চিনাকি কৰাই দিবলৈ আমি ৰাজপথত আজি ওলাই আহিছোঁ আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আমি স্পষ্টকৈ কৈ আছোঁ যে আপুনি আজি আমাক এটা কথা স্পষ্ট কৰি দিছে যে আগন্তুক যোৱা আগতে আপোনালোকে কংগ্ৰেছ শাসনকালত আপোনালোকে আমাৰ সংখ্যালঘু ৰাইজক ভূমি পাট্টা দিয়া নাই ভূমিৰ অধিকাৰ দিয়া নাই আজি আমি স্পষ্টকৈ বুজিব পাৰিছোঁ যে আপোনালোকে নিদিয়াৰ কাৰণটো হৈছে আপোনালোকে আমাৰ সংখ্যালঘুৰ ওপৰত কি মনোভাৱ যে আপোনালোকৰ আজি স্পষ্ট সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি স্পষ্ট কৰি দিছে আজি আমাৰ সংখ্যালঘু মুছলমান লাঞ্ছিত বঞ্চিত উচ্ছেদৰ সন্মুখীন হ'বলগীয়া হৈছে একমাত্ৰ তাৰ দায়ী এই কংগ্ৰেছ চৰকাৰ এই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি আমাৰ চকুখন মুকলি কৰি দিলে আজি চকুখন খোল খাই গ'ল আজি আমি গম পালোঁ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ আজি জৰিয়তে আমি আজি গম পালোঁ যে মুছলমান সংখ্যালঘু মুছলমান ৰাইজক লৈ যে কংগ্ৰেছ চৰকাৰৰ কি এক মনোভাৱ আছে আজি আমি সকলোৱে অৱগত হৈছোঁ আজি এই প্ৰতিবাদস্থলীৰ পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক স্পষ্টকৈ কৈ আছোঁ আপোনাক 24 ঘণ্টাৰ সময়সীমা আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থান এমচুৱে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ আপুনি 24 ঘণ্টাৰ ভিতৰত আপুনি ক্ষমা খুজিব লাগে অসমবাসী ৰাইজৰ ওচৰত
ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে, অন্যথাই নগাঁও সংখ্যালঘু এলেকাত আপোনাৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হ'ব। আৰু যদি আপুনি 24 ঘণ্টা সময়সীমাৰ ভিতৰত যদি আপুনি ক্ষমা নোখোজে, ইয়াতকৈ তীব্ৰতৰভাৱে গণতান্ত্ৰিকভাৱে আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচু নগাঁও জিলা সমিতিৰ লগতে নগাঁও জিলাৰ ৰাইজে মিলি নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰি আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছোঁ। আমি এটা কথা স্পষ্টকৈ ক'ব খোজোঁ, আজি আমি যি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, এই প্ৰতিবাদ কংগ্ৰেছ দলৰ বিৰুদ্ধে নহয়। কংগ্ৰেছ দলত থকা কিছুমান শীৰ্ষ পৰ্যায়ৰ নেতা, যিসকলে আমাৰ সংখ্যালঘু ভোটেৰে